ৱাক থুই এইসকলৰ মূৰত, ৱাক থুই বুলি কলো এইসকলৰ মূৰত। অসমৰ মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি মতেই কাৰোবাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব নোৱাৰি। আপোনালোকে বাৰু ডিব্ৰুগড় বৈৰাগী মঠৰ শ্ৰী অৰ্পণা ভূঞা সন্দিকৈ নামৰ এগৰাকী মহিলাক চিনি পায় নেকি? হয়তো বহুতে চিনি নাপায়। মই কৈছো শুনক, এইগৰাকী ভদ্ৰ মহিলাই বীৰৰ নাম লৈ অসমত সংগঠন খোলা বীৰ লাচিত সেনাৰ কেইগৰাকীমান বিষয়ববীয়া ক্ৰমে শিৱ দত্ত, ৰন্টু চেতিয়া, পৰীক্ষিত বৰা নামৰ ব্যক্তি কেইগৰাকীৰ বিৰুদ্ধে সৰ্বমুঠ 5,75,000 টকা আত্মসাৎ কৰাৰ অভিযোগ তুলি বীৰ লাচিত সেনালৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু এই পত্ৰ ভাইৰেল হৈছে, সকলোৱে দেখিছে। ইয়াৰ লগতে অতি সম্প্ৰতি চিটি কাৰ্ট নামৰ এটা শ্বপিং মলৰ পৰা ধন দাবী কৰি বীৰ লাচিত সেনা যোৰহাট জিলা সমিতিৰ সভাপতি আদিত্য পানীফুকন আৰু সচিব সুজিত দত্ত এই দুইগৰাকীয়ে সেই চিটি কাৰ্টৰ পৰা প্ৰায় 10 লাখতকৈ বেছি টকা দাবী কৰি এতিয়া সংগঠনটোৰ পৰা তেওঁলোকক খেদি দিয়া হৈছে। এই যে অভিযোগবোৰ এটাৰ পিছত এটাকৈ আহিবলৈ লৈছে, এই অভিযোগবোৰ অহাৰ লগে লগে এই সংগঠনবোৰৰ আচল চৰিত্ৰটো অসমৰ জনসাধাৰণৰ আগত ওলাই পৰিছে। আচলতেই যে একাংশ দল সংগঠনৰ মূল উদ্দেশ্য হৈছে চান্দা সংগ্ৰহ কৰি জীৱিকা নিৰ্বাহ কৰা, এই কথাটো বাৰে বাৰে প্ৰতীয়মান হৈছে। আমি বিগত আলোচনাবোৰত এই কথা বাৰে বাৰে কৈ আহিছো যে বিশেষকৈ বীৰৰ নাম লৈ সংগঠন খোলা কিছুমান তথাকথিত ভণ্ড লোকৰ দল সংগঠনবোৰৰ মূল উদ্দেশ্য হৈছে চান্দা সংগ্ৰহ কৰা। এওঁলোকে তেওঁলোকৰ পাপ্পাৰ নিৰ্দেশ মৰ্মে অসমত যে তাল ফাল চিঞৰ বাখৰবোৰ কৰিছে, তাৰ মূল কাৰণটো হ'ল তেওঁলোকে নিজকে বীৰ বুলি জাহিৰ কৰিব বিচাৰিছে, যাতে তেওঁলোকক দেখি সাধাৰণ মানুহ অকণমান ভীতিগ্ৰস্ত হৈ থাকে। তেতিয়া তেওঁলোকে সাধাৰণ মানুহবোৰৰ ওপৰত দাবী ধমকি দি তেওঁলোকে যাতে চান্দা সংগ্ৰহৰ বাটটো মসৃণ কৰিব পাৰে, তাৰ বাবে তেওঁলোকে টেটু ফালি চিঞৰ বাখৰবোৰ কৰি থাকে। বিৰাট ইণ্টাৰেষ্টিং কথাটো হ'ল, দুৰ্বলীৰ ওপৰত বা দুৰ্বল মানুহৰ ওপৰত যিটো অত্যাচাৰৰ ধাৰা, সেইটো সৃষ্টি আৰম্ভ হোৱাৰ পৰা চলি আহিছে যে দুৰ্বলৰ ওপৰত যিসকল অকণমান বল থকা মানুহ আছে তেওঁলোকে অত্যাচাৰবোৰ কৰে আৰু দুৰ্বলীসকলে সেই অত্যাচাৰবোৰ কৰবাত নহয় কৰবাত তেওঁলোকে সহিবলগীয়া হয়। ইয়াৰ ব্যতিক্ৰম অসমো নিশ্চয় নহয়। আজি যেতিয়া অবৈধ বেদখলকাৰীসকলৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি সেইসকলক যেতিয়া উচ্ছেদ কৰিছে, সমান্তৰালকৈ যিসকলে বেদখল কৰিছে সেই সম্প্ৰদায় বা সেই ধৰ্মক টাৰ্গেট কৰি বিভিন্ন অঞ্চলত মানুহবোৰৰ ওপৰত অত্যাচাৰ কৰা হৈছে বা তাৰ ভিডিঅ' ফুটেজ ভাইৰেল হৈছে। তাত আমি দেখিছো নেতৃত্ব বহন কৰিছে এই বীৰৰ নাম লৈ চান্দা তুলি খোৱা সেই দল সংগঠনবোৰৰ সেই কাপুৰুষ নেতাবিলাকে সেইবিলাকত দায়িত্ব লৈছে, যেন গোটেই অসমখন তেওঁলোকে মিয়া মুক্ত কৰিব, মুছলমান মুক্ত কৰিব। স্পষ্ট এটা কথা কৈ দিওঁ যে বৈধ ভাৰতীয় মিয়া অথবা মুছলমানক এই ভাৰতবৰ্ষৰ পৰা খেদি পঠোৱাৰ দম সাহস কাৰো নাই, কোনেও নোৱাৰে। বৈধ মিয়াক এটা অঞ্চলৰ পৰা খেদি পঠিয়াব পাৰিছে, তাৰ কাৰণটো হ'ল যিসকল সেই বৈধ নাগৰিক তেওঁলোক দুৰ্বল, কাৰণ তেওঁলোকে খাটি খোৱা, তেওঁলোক শ্ৰমজীৱী মানুহ আৰু তেওঁলোকৰ ওপৰত এইদৰে জঁপিয়াই পৰা সকল নিশ্চয়কৈ বীৰ নহয়। সাধাৰণ মানুহে সিদ্ধান্ত লব এইসকল বীৰ নে এইসকল কাপুৰুষ। আজি যদি তেওঁলোকৰ সৎ সাহস আছে
তাত চৰকাৰী চাকৰি কৰি থকা যিসকল বৈধ ভাৰতীয় আছে তেওঁলোকক খেদি দেখুৱাওকচোন। বৰপেটাত আহক, ধুবুৰীলৈ আহক, য'ত বৈধ ভাৰতীয় মুছলমানসকল বসবাস কৰে, য'ত বৈধ ভাৰতীয় মিয়াসকল বসবাস কৰে। এই যে শিৱসাগৰলৈ বা যোৰহাটলৈ বা তিনিচুকীয়ালৈ যিসকল বৈধ ভাৰতীয় মুছলমান মিয়া কাম কৰিবলৈ গৈছে, শ্ৰম কৰিবলৈ গৈছে, ৰাজমিস্ত্ৰী হিচাপে, দিন হাজিৰা কৰা শ্ৰমিক হিচাপে কাম কৰিবলৈ যিসকল গৈছে, তেওঁলোকৰ ওপৰত কিছুমান কাপুৰুষৰ দল, চান্দাজীৱী সংগঠনৰ যিবিলাক গোলাম আৰু ভৃত্য আছে, তেওঁলোকে তাতে তেওঁলোকৰ কাপুৰুষালীবোৰ প্ৰদৰ্শন কৰিছে, আমি দেখিছো। আৰু তাকে লৈ আমি এটা কথা দেখিছো, সেইটো হৈছে যে তাত কৰবাত নহয় কৰবাত তেওঁলোকৰ এই ৰাজ আশিস বুলি যিটো কয়, ৰজাৰ আশিস তেওঁলোকৰ ওপৰত আছে, যাৰ বাবে তেওঁলোকে এতিয়াও মুকলি আকাশৰ তলত ঘূৰি আছে। এতিয়া এই যে যিগৰাকী মহিলাই এই ধন দাবী কৰি বা তেওঁৰ পৰা ধন আত্মসাত কৰাৰ যিটো অভিযোগ আনিছে, তেওঁ নিশ্চয় মিয়া মহিলা নহয়, তেওঁ এগৰাকী খিলঞ্জীয়া অসমীয়া মহিলা, যিগৰাকীয়ে এই বীৰ সকলৰ বিৰুদ্ধে, নিজকে বীৰ সজাবলৈ যোৱা বীৰসকলৰ বিৰুদ্ধে এইদৰে ধন আত্মসাত কৰাৰ অভিযোগ আনিছে। চিটি কাৰ্টৰ মালিক নিশ্চয় মিয়া নহয়, চিটি কাৰ্টৰ মালিক নিশ্চয় মুছলমান নহয়। চিটি কাৰ্টত ধন দাবী কৰিবলৈ যোৱা সেই বীৰসকল কাপুৰুষ। এতিয়া কব লাগিব ৱাক থুই এইসকলৰ মূৰত, ৱাক থুই বুলি কলো এইসকলৰ মূৰত। লাজ নোহোৱা নিলজ্জ এইসকলে কিদৰে মানুহৰ আগত মুখবোৰ দেখুৱায়। এই নিলজ্জবোৰে যে মানুহৰ আগত মুখ দেখুৱায়, বৰ আমিয়ে লাজ পাওঁ তেওঁলোকক চালে। আৰু একাংশ যিসকল সেই গেৰুৱা শিবিৰক প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লগা যিসকল টিভি চেনেল আছে, গেৰুৱা শিবিৰৰ শ্ৰুতলিপি মতে যিসকলে এই অসমত বাতৰিবোৰ পৰিৱেশন কৰে, গেৰুৱা শিবিৰৰ শ্ৰুতলিপি মতে যিসকলে সংবাদ পৰিৱেশনত অৰিহণা যোগাই আহিছে, সেইসমূহ তথাকথিত টিভি চেনেলৰ এংকৰবোৰে এই কথা বতৰাবোৰলৈ চিঞৰ বাখৰ কৰা বা এই কথা বতৰাবোৰ লৈ তেওঁলোকে কোনো ধৰণৰ টক শ্ব' অনুষ্ঠিত কৰা আমি দেখিবলৈ নাপালো। এয়াই হৈছে তেওঁলোকৰ জাত্যাভিমান। তেওঁলোকে কেৱল মিয়াৰ ভূতটো য'তে ত'তে দেখে, তেওঁলোকে য'তে ত'তে মিয়াৰ ভূত দেখে, য'তে ত'তে মুছলমানৰ ভূত দেখে। এই যে বীৰৰ নাম লৈ অসভ্যালি কৰা, বীৰৰ নাম লৈ চান্দা তুলি গুণ্ডামি কৰা, বীৰৰ নাম লৈ উদ্ভণ্ডালি কৰা, বীৰৰ নাম লৈ কাপুৰুষ আৰু ভৃত্যৰ দৰে আচৰণ কৰা এইসকলৰ বিৰুদ্ধে টক শ্ব' কৰাৰ হিম্মত আৰু সাহস সেই তথাকথিত সেই গেৰুৱা শিবিৰৰ সেই শ্ৰুতলিপি মতে বাতৰি পৰিৱেশন কৰা চেনেলসমূহৰ হবনে? এই অসমৰ ৰাইজে জানিব বিচাৰিছে। সেই অভিযুক্ত সেই দল সংগঠনৰ সেই নেতাসকলক সেই টক শ্ব'সমূহলৈ মাতি কথাবোৰ স্পষ্ট কৰাৰ হিম্মত আৰু সাহস সেই টিভি চেনেলসমূহৰ হবনে? নে কেৱল মিয়া খেদা নাটকখন কৰিয়েই TRP বঢ়োৱাৰ চেষ্টা কৰিব তেওঁলোকে? কথাবোৰ অকণমান স্পষ্ট হোৱাটো ভাল। আজি আমি দেখিছো যেতিয়া নগাই আহি পেলাই গোটেই অসমৰ মাটি বেদখল কৰিছে, তেতিয়া অসমত ইয়াক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সেই সময়তে অসমৰ ৰজা বুলি ভবা এগৰাকী সাহসী আৰু সততে নিজকে মোতকৈ শক্তিশালী মানুহ কোনোবা আছে নেকি বুলি শক্তিমানৰ দৰে নিজৰ চেহেৰা প্ৰদৰ্শন কৰিবলৈ তৎপৰ হৈ থকা ব্যক্তিগৰাকীয়ে কলে যে নাই, নাগালেণ্ডৰ সৈতে আমাৰ চুক্তি হৈ গৈছে, নাগালেণ্ডে কোনো অসমৰ মাটি বেদখল কৰা নাই, আমি সেই অঞ্চলত নাগালেণ্ডৰ সৈতে একত্ৰিত হৈ বৃক্ষৰোপণ কৰিম। আৰু অসমৰ এই গৰাকী ব্যক্তিৰ মুখত লাজ দি নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী অথবা নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে এই একেলগে বৃক্ষৰোপণৰ কাৰ্যসূচী কোনো ধৰণৰ অংশগ্ৰহণ নকৰি বা বৃক্ষৰোপণৰ কাৰ্যসূচী নকৰো বুলি কৈ এক প্ৰকাৰ ভাবুকি দি আৰু গোটেই অসমীয়াক লজ্জানত কৰি তেওঁলোক গুচি যোৱা কাৰ্যটোৱে কি সূচাইছে? এইবোৰ লৈ টক শ্ব'সমূহ অনুষ্ঠিত কৰাৰ হিম্মত সেইসকল তথাকথিত এই টিভি চেনেলসমূহৰ হবনে? একাংশ বীৰে
নিজৰ কিম্ভূত কিমাকাৰ চেহেৰাটো প্ৰদৰ্শন কৰি চকু ফুটুৱাই দিম বুলি ঘৰৰ ভিতৰৰ পৰা নগাক ভাবুকি দিছে আৰু এতিয়া কিজানি নগাই ভয়তে গোটেই নাগালেণ্ড এৰি দিছে এইগৰাকী এই যে কিম্ভূত কিমাকাৰ চেহেৰাৰ নেতা এগৰাকীক দেখিলো এই চান্দা তুলি খোৱা এই দেহত চান্দা তুলি দেহত তেল বন্ধোৱা নেতাক দেখিলো যে নিভৃত কক্ষৰ পৰা নিৰাপদ দূৰত্বত নিজকে অৱস্থান কৰি নগাৰ চকু ফুটুৱাই দিম বুলি তেওঁ ভাবুকি দিছে হিম্মত আছে কলিজা আছে নগাৰ সন্মুখীন হবলৈ নগাৰ সন্মুখীন হবলৈ হিম্মত আছে নে সেই নিৰাপদ দূৰত্বত এটা ৰুমৰ পৰা কেইটামান টিভি চেনেলৰ বুমৰ আগত চিঞৰ বাখৰ কৰোঁতেই নগাই ভয়ত পলাই পত্ৰং দিয়া বুলি ভাবিছে তেওঁ হিম্মত আৰু সৎ সাহস যদি আছে বীৰৰ নাম লৈ সংগঠন খোলা সেইসকলে হেংদাং লৈ সেই নগা আৰু অসমৰ নাগালেণ্ড আৰু অসমৰ যি সীমা বিবাদিত সীমা তাত গৈ পহৰা দিবলৈ এওঁলোক নাযায় কিয় এতিয়া এটা ডাঙৰ প্ৰশ্ন এই যে বাংলাদেশী খেদিম বাংলাদেশী যাবই লাগিব মিয়া যাবই লাগিব কথা বতৰাবোৰ উত্থাপন হৈছে আমি 100% এটা কথা সমৰ্থন কৰো যে অসমত কোনো অবৈধ বাংলাদেশী থাকিব নোৱাৰে যদি অসমত কোনো অবৈধ বাংলাদেশী আছে সেয়া বিতৰণ হ'বই লাগিব কিন্তু অবৈধ বাংলাদেশীৰ নামত বৈধ ভাৰতীয় মিয়া অথবা মুছলমানক হাৰাশাস্তি কৰা কাৰ্য কোনো কাৰণত সহ্য কৰা নহব এই কথাটো স্পষ্ট তাৰ কাৰণে প্ৰতিহত কৰিবৰ বাবে সেই চেষ্টাক প্ৰতিহত কৰিবৰ বাবে আইনগতভাৱে যি ব্যৱস্থা ল'ব লাগে যি পৰ্যায়লৈ যাব লাগে যাবলৈ মিয়া অথবা মুছলমান মানুহ সদা প্ৰস্তুত হৈ আছে আৰু তাত সম্পূৰ্ণ আইনী সহযোগিতা আগবঢ়াবলৈ আমি প্ৰস্তুত আছো এতিয়া অসম চৰকাৰক আমি প্ৰশ্ন কৰিব বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিব বিচাৰিছো তথাকথিত জাতিৰ ঠিকা লোৱা সেই দল সংগঠনবোৰক আমি প্ৰশ্ন কৰিব বিচাৰিছো এই যে উচ্ছেদিত মানুহবোৰৰ নামত যি বিদেশীৰ লেবেল লগোৱা হৈছে কিমানজন বিদেশী উচ্ছেদিত মানুহবোৰৰ পৰা চিনাক্ত কৰা হৈছে তাৰ তালিকাখন ৰাজহুৱা কৰিবলৈ আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছো এই যে উচ্ছেদ কৰা হৈছে তেওঁলোকক যে অবৈধ আখ্যা দিয়া হৈছে সেই উচ্ছেদিত মানুহবোৰৰ কিমানজন অবৈধ বেদখলকাৰী অবৈধ বাংলাদেশী চিনাক্ত কৰা হৈছে সেই চিনাক্তকৰণ কৰা বাংলাদেশীৰ তালিকাখন তেওঁলোকে ৰাজহুৱা কৰি তেওঁলোকৰ সেই বীৰত্ব প্ৰদৰ্শন কৰিব বুলি আমি আশা কৰিলো এতিয়া মানুহক ভয় ভাবুকি দেখুওৱা হৈছে যে উচ্ছেদিত মানুহবোৰৰ নামসমূহ হেনো ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব মই প্ৰতিজন ভাৰতীয় বৈধ নাগৰিকক আশ্বস্ত কৰি ক'ব বিচাৰিছো যে অসমৰ মুখ্যমন্ত্ৰীৰ কথা মতেই অসমৰ মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি মতেই কাৰোবাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব নোৱাৰি ৰিপ্ৰেজেন্টেশন অফ পিপলছ এক্ট 1950 মতে তাৰ ধাৰা 19ৰ অধীনত কোৱা হৈছে যে এজন ব্যক্তি ভোটাৰ হিচাপে পঞ্জীয়নযোগ্য হ'ব তেতিয়া যেতিয়া তেওঁৰ বয়স 18 বছৰৰ ওপৰত হ'ব অথবা কোনোবা নিৰ্বাচনী অঞ্চলত তেওঁ সাধাৰণভাৱে বাসিন্দা হ'ব এই যে শব্দটো সাধাৰণভাৱে বাসিন্দা হ'ব এই কথাটোৱে তেওঁক সেই অঞ্চলত কোনো ভূমিৰ মালিকী স্বত্ব হ'ব লাগিব বুলি কতো বাধ্যবাধকতা কৰি থোৱা হোৱা নাই এই কথাটো সংশ্লিষ্ট সকলো পক্ষই মনত ৰখাটো উচিত আৰু এই কথাটো আৰু অধিক বেছি ভালকৈ বুজিবলৈ যিসকলে চেষ্টা কৰিব তেওঁলোকৰ জ্ঞাতাৰ্থে জনাইছো মই যে ইউনিয়ন অফ ইণ্ডিয়া ভাৰ্চেছ প্ৰমোদ গুপ্তা 1992 এই গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে এই কথা সুনিশ্চিত কৰিছে যে কোনোবা এটা অঞ্চলত এজন মানুহ সাধাৰণভাৱে বসবাস কৰিলে তেওঁৰ হাতত উপযুক্ত তথ্য প্ৰমাণ থাকিলে তেওঁ সেই অঞ্চলত ভোটাৰ হিচাপে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু তাৰ বাবে সেই অঞ্চলত তেওঁ কোনো ভূমিৰ মালিকী স্বত্ব তেওঁৰ থাকিব লাগিব বুলি এই বাধ্যবাধকতাটো নাই বুলি এই যেটো এটা গোচৰ এই গোচৰত এই কথাটো স্পষ্ট কৰা হৈছে অধ্যয়নপুষ্ট প্ৰতিজন মানুহে এই কথা বতৰাবিলাক জানে আৰু বুজি পায়
এই যে ৰাজনৈতিক চমক সৃষ্টি কৰিবৰ বাবে যিসকলে কৈ দিয়ে নিজকে শক্তিমানৰ দৰে আচৰণ কৰিবলৈ গৈ নিজকে বীৰ পুৰুষ সজাবলৈ গৈ নিজকে ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী মানুহ বুলি কোৱাৰ স্পৰ্ধা কৰা ব্যক্তিসকলে যেতিয়া চিঞৰ বাখৰ কৰে তেতিয়া আমি লাজ পাওঁ সাংবিধানিক পদত অধিষ্ঠিত সাংবিধানিক মুৰব্বীৰ পদত থকা কোনো ব্যক্তিয়ে এনেবোৰ কথা বতৰা কোৱাটো গ্ৰহণযোগ্য নহয় আৰু এটা কথা স্পষ্ট কৰি দিছো মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি মতে কোনোবা জিলাৰ উপায়ুক্তই জিলা আয়ুক্তই যদি অবৈধভাৱে যদি বেআইনীভাৱে কোনো ব্যক্তিৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰে সেই সংশ্লিষ্ট জিলাৰ আয়ুক্ত সকলক আদালতৰ কাঠগড়াত থিয় কৰাবৰ বাবে আমি বদ্ধপৰিকৰ ৰাজনৈতিক নেতাৰ শ্ৰুতলিপি শুনি যিসকল আয়ুক্তই অবাধ হাৰত বা অবৈধভাৱে বা অনৈতিকভাৱে বেআইনীভাৱে যদি কাৰোবাৰ নাম কৰ্তন কৰাৰ সাহস কৰে সেইসকলক আইনৰ কাঠগড়াত থিয় কৰাই উপযুক্ত শাস্তি বিহিবৰ বাবে আইনীভাৱে যুদ্ধ কৰিবৰ বাবে আমি সদা প্ৰস্তুত আছো গতিকে সাধাৰণ মানুহ ভীতিগ্ৰস্ত হোৱাৰ কোনো কাৰণ নাই এয়া কেৱল মাত্ৰ ৰাজনৈতিক চমক সৃষ্টি কৰিবৰ বাবে কোনো ৰাজনৈতিক নেতাই উফাইদং মৰা কিছুমান বক্তব্যহে মাথো অসমৰ ৰাইজে বুজিছে 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ বাবে তেওঁলোকৰ হাতত কোনো ইস্যু নথকাৰ বাবে এতিয়া এই বাংলাদেশী আৰু মিয়া শব্দটোৰে এটা নতুন ইস্যু সৃষ্টি কৰি তেওঁলোকে কেৱল মাত্ৰ ৰাজনৈতিক মুনাফা লাভৰ বাবে চেষ্টা কৰিছে আইনগতভাৱে আৰু এই জাতিটোক বিভিন্ন ধৰণে যি নিৰ্যাতিত হৈ আছে সেই নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে আমি সদা প্ৰস্তুত আছো আপোনালোকৰ লগত সদায় থাকিম আৰু আপোনালোকৰ হৈ আইনীভাৱে আমি যুঁজ দি গৈ থাকিম